আজি আমি ৰুদ্ৰ চিনেমাখন চাবলৈ আহিছোঁ ৰবি শৰ্মাৰ। আমাৰ কোৱাৰ্টাৰত থকা কেইজনীমান বাইদেউৰ লগত একেলগে লগ হৈ আহিলোঁ। আমি বহুত দিনৰ পৰা এইখন চিনেমা চাম বুলি ভাবি আছিলোঁ। আজি ভাগ্য মিলিলে বুলিয়ে ক'ব লাগিব, গোটেইকেইজনীৰে সুবিধা মিলাই আজি আহিলোঁ। চিনেমাৰ সময় 11:30 আছে। আমি অলপ সোনকালে আহি পেলাই কাৰণ টিকট লোৱাৰ কথা আছে। এইজনী আমাৰ বাইদেউ এগৰাকীৰ ভণ্টি হয়। তাই বাহেতা চাৰিআলিৰ পৰা এইখন চিনেমা চাবলৈ আহিছে। তাইও মানে চাবলৈ বহুত হেঁপাহ, সেয়ে তাইও আহিলে। সেয়ে বোলে এতিয়া সময় হ'ব, আমি ভিতৰত সোমাব আৰু কিছু সময়ৰ পিছত চিনেমা আৰম্ভ হ'বই বোলো। ইয়াৰে পৰিৱেশটো অলপ আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া মানুহবিলাক ভিতৰত সোমাবলৈ ধৰিছে, আমিও এতিয়া যাম বাৰু ভিতৰত। আৰু ইয়াৰে ভিতৰত সকলোবিলাক ব্যৱস্থা আছে, খোৱা লোৱা আদি। এতিয়া মানুহবিলাক সোমাব ধৰিছে, সেয়া আমিও এতিয়া যাম বাৰু। পাৰিলে ভিতৰৰ পৰিৱেশটো অলপমান দেখুৱাই দিম যদি ভিডিঅ' কৰিব পৰা যায়। এয়া খোৱাৰ ব্যৱস্থা, খাব বিচাৰিলে ইয়াতে পায়। এই চিনেমা হলটো মঙলদৈ ছুপাৰ মাৰ্কেটৰ ওপৰত আছে, ড্ৰিম বুলি কয়। আমি চিনেমা চাবলৈ আহিলে এইটো হলতে আহোঁ, ভাল লাগে ইয়াতে চাই। এয়া আমি চিনেমা চাই থকাৰ মাজতে জিৰণি সময়ত এনেকৈ বাহিৰৰ পৰা পপকৰ্ণ আনি আমি ইয়াতে খাই আছোঁ গোটেইবিলাকে লগ হৈ। এনেকৈ মিলিজুলি কিবা এটা বস্তু খাবলৈ বহুতেই ভাল লাগে, চাওকচোন বাৰু। আৰু চিনেমাখনৰ কাহিনীটো ইমানেই ধুনীয়া, বহুতেই ভাল লাগিল। আপোনালোকে যদি চোৱা নাই চাব। মই বাৰু কাহিনীৰ বিষয়ে নকওঁ, কাৰণ আপোনালোকে মই ক'লে ইণ্টাৰেষ্টটো নাথাকিব। এয়া চিনেমাখন শেষ হোৱাৰ দৃশ্য চাওকচোন বাৰু। শেষ হোৱাৰ পিছত কিমান মানুহ হৈছে, বহুতেই ভাল লাগিল।